মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিছে ন ৰাতিপুৱা অলপমান মেকআপ চেকআপ কৰি ৰেডি। এপিনে মাছ বচালৈ লাগি আছে দেই। মই লিপষ্টিক লগাইছোঁ মানে মই ৰিলছ এটা বনাইছিলোঁ তলত গৈ, সেইকাৰণে মই বাই ফোন কৰিছে। মই ফোনটো ৰিচিভ কৰিলোঁ, কথা পাতিলোঁ, তাৰপিছত ব্লগটো আৰম্ভ কৰিছোঁ। এপিনে এতিয়া হিৰক আহি আছে আৰু হিৰকক আনিবলৈ মই আৰু দীপশিখা বা আহিছোঁ। আমি যদি যাওঁ এতিয়া আমি আমাৰ মানুহজনক মোৰ মানুহজনক আনোগৈ। গ্লাছ এখন পিন্ধি লওঁ, ছাল লাগিব ন যাওঁতে, কিন্তু এপিনে গাড়ী চলাইছে। মই ছালটো মাৰি কি নিজে গাড়ীটো চলাব পাৰিলোঁ তেতিয়া অলপ ছালটো মাৰি ভাল লাগিল। গাড়ী চলাইছোঁ, গ্লাছ লগাইছোঁ, একদম স্মাৰ্ট লাগিল। এতিয়া মোৰ ফকতীয়া লাগিব। আমাৰ একচুৱেলি কনভিনিয়েণ্টৰ কাৰণে এটা ড্ৰাইভাৰ হ'লেও চাফিচিয়েণ্ট, নহ'লে কি হয় কিমান খাতি বাতি কৰি থাকিম আমি লোকক সেনেকা হয়। নালাগে নহ'ব, আমি যেনেকৈ আহিছোঁ তেনেকৈ যাম। এইটো খালী আনিছে, এইটো মই বস্তু লৈ যাম। খালী লৈ আনিছে, এইটো একো নাই। আহিলা মোক মিছ কৰিছিলা যেনেকে বহুত বুলি কৈছে নহয়। হা বহুত মিছ কৰিছো তো তাৰ পৰা মিছ কৰি আহিছে না, গুজৰাটৰ পৰা মিছ কৰি আহিছে। তাতে ইভানৰ ড'জটো আছে, ডাবল ড'জ। দেখিছা ঠাণ্ডাত আহিছে একেবাৰে। চকলেট ক'ত দিয়া তোমাক ইমান দূৰ লৈ আহিছো। ক'ত গ'ল? এইপিনে পুৰা জোঁৱাই থালি ৰেডি কৰি থৈছিলে। মাছ বনাইছে, মাংস, দালি, ভাত, তো এইবোৰ কিবা ঢেৰ বনাইছে, ডিমৰ তৰকাৰী। আমি যাওঁ দেই। মোৰ পিতাৰা গোটেই এইটো চাওঁ কেনেকুৱা লগাইছা। তাতে কিমান কি বস্তু আছে মোৰ এতিয়া মেকআপৰ। মই এইটো নতুনকৈ অৰ্ডাৰ কৰিছোঁ, এতিয়ালৈকে ট্ৰাই কৰি চোৱা নাই দেই। এইটো হৈছে অজিবাৰ, সেইটো ট্ৰাই কৰা নাই এতিয়ালৈকে। তাৰপিনে নেইল পেইণ্টৰ পিতাৰা ওলাই এখেতে নেইল পেইণ্ট লগাই আছে। আমি যাওঁ দেই, সোনকালে আহিম। যাওঁ দেই মা, বাই বাই। বাই বাই। আজি আমি যাব ওলাইছো। এতিয়া আমি মানে হিৰক মই ইভান ওলাইছো। আমি যাওঁ খুৰীহঁতৰ ঘৰলৈ। মানে খুৰী আচলতে কি খুৰী নহয়, ডিগবৈত আছে সিহঁতৰ ঘৰ। দুলীয়াজানত আছে। মানে আমাৰ হিৰকৰ ভণ্টি যিটো খুৰী ছোৱালী হয়, তাই অইলত কৰে। তো তাই ইয়াতে দুলীয়াজানত ঘৰ লৈ আছে। আমি বোলো খুৰীও আছে ঘৰতে তাইৰ লগতে, সেইটো কাৰণে তাইকো এবাৰ তাইনো ক'ত থাকে আৰু কেনেকৈ থাকে সেইবোৰ চাবলৈ আমি ককায়েক ওলাইছে, ককায়েক বৌয়েক ওলাইছোঁ আৰু যাম বুলি। লগতে ভতিজাটো লৈ গৈছোঁ ন, চামগৈ আমি খুৰীক চামগৈ। আমি পেহীক চাব যাওঁ হয়নে? পেহী ক'তনো থাকে। আহিছোঁ যেতিয়া মানে ইয়াতে ওচৰতে আছে যেতিয়া হিৰক কৈছে ময়ো আহিছোঁ তেতিয়া আমি দাদাহঁতৰ গাড়ীখন মানে দেউতাহঁতৰ গাড়ীখনকে লৈ আহিছোঁ আজি। গাড়ী চলাইছো, দিগদাৰ কৰি আছে সি আজি বহুত। গাড়ী চলাইছো নেকি জাষ্টিং ঘূৰাইছো। চিমা দে হা আহিছানে ধুনু, আহিছানে? এইবোৰ নকচুবোৰ তোমাৰ লগতহে কৰিব পাৰি, ইমান দিনেতো কৰা নাছিলে। আহি পালোঁ ইভানৰ পেহীয়েকৰ ঘৰ, আৰু ঘৰটো বিৰাটেই ধুনীয়া, একদম ডাঙৰ আহল বহল। আৰু এয়া হৈছে ইভানৰ পেহীয়েক। মস্ত ঘৰটো একদম, ড্ৰয়িং ৰুমটো মস্ত। খুৰী মস্ত ঘৰটো বোলো। খুৰীয়ে এইপিনে আমাৰ কাৰণে বঢ়িয়া খানাও বনাই থৈছিলে। মাংস, সৰু মাছ, লোভিয়া, পটল ভাজি, দালি চব বনাই থৈছিলে। পূৰা পেট ভৰাই খাই আহিলোঁ। তাইৰ অফিচো আছিলে, তাই অফিচ যাব লগা হ'ল। আৰু তাৰপিছত খুৰীয়ে আমাক গোটেই দুলীয়াজানৰ যিখন টাউনশ্বিপ আছিলে সেইখন ঘূৰালে। খুৰী গাড়ীতে লৈ গ'লোঁ, বোলো দেখাই হওকগৈ, যিহেতু আহিছোঁৱেই গোটেইখন চাই যাওঁ। আৰু চব পিনে ধুনীয়া ধুনীয়া ফুল চুল ৰোৱা আছিলে আৰু ধুনীয়া ধুনীয়া কোৱাৰ্টাৰ আছিলে, সেইখনকে অকণমান ঘূৰি ফুৰি আহিলোঁ। আৰু ইভানো শুই গ'ল গাড়ীতে।
ঘৰ আৰু ঘৰ আহি পাওঁতে আমি 4:30 মান বাজিছে বেছি দেৰি হোৱা নাই বেছি দূৰ নহয় দেখিছে নহয় কাহি কাহি আমাৰ ল'ৰা ছোৱালী কি অৱস্থা কাহি কাহি গা চা বেয়া হৈ গৈছে আমাৰ পোৱালি মানে অৱস্থা নাইকিয়া ন আমাৰ ককাই কি কৰিলে আমাৰ গোটেই অৱস্থা নাইকিয়া হৈ গ'ল দুটা ল'ৰা ছোৱালী ককাই কি কৰিলে ইমান ককা তুমি কি কৰিলা ইমান মহ ওলাইছে নহয় গোটেই ধূনা দি দিলে আৰু ধূনা দিয়াৰ কাৰণে ধূনা 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 চব পৰিছে তো আহি পেলাই সেয়া সেইখিনি কৰোঁতে অলপ সময় ৰেষ্ট লওঁ বুলি ভাবিলোঁ ল'ৰা নহ'লে এতিয়া 6টা বাজিব হ'ল আজি মই হিৰকৰ বাৰ্থডে পাৰ্টিটো খুৱাম বুলি ভাবিছোঁ যিহেতু বাৰ্থডে হৈ গ'ল তাৰ 27 তাৰিখে কিন্তু বাৰ্থডে পাৰ্টিটো খুৱাম বুলি আজি প্লেন কৰিছোঁ আৰু সি আহিছে যেতিয়া মাহঁতৰ গোটেইখিনিৰ লগত একেলগে এটা বাহিৰত পাৰ্টি আৰু তো এতিয়া সেয়া আৰু যাম অকণমান দেৰিকৈ কিন্তু তাৰ আগতে ভাবিলোঁ তাতে ইমান টাউনশ্বিপখন চালোঁ ডিগবৈ নহয় দুলীয়াজানৰ টাউনশ্বিপখন চালোঁ যিখন অইলৰ টাউনশ্বিপ হয় এখন মানে অইলৰ যিখন হেৰি হয় তাতে চালোঁগৈ কলনি চলনিবোৰ কেনেকুৱা হয় চব পিনে ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে খুব ধুনীয়া হয় যি নহওক কিন্তু তাইৰ ঘৰটো খুব ধুনীয়া হয় ডাঙৰ আহল বহল চোতালখন যে ইমান ধুনীয়া ডাঙৰ নহয় থাকি সেনেকৈ ভাল লাগিব মানে ইমান ডাঙৰ চোতাল ইমান ডাঙৰ বেলকনি সি একেবাৰে তাত থাকিবই নোৱাৰা হৈছে সি এতিয়া বেলকনি তো গৈ ভাল লাগিলে লগ পাই আৰু খুৰীও আছিলে যে খুৰী থকাৰ কাৰণে বেছি ভাল লাগিলে নহ'লে খুৰীটোতো আমাৰ লগতে থাকে ন এতিয়া জীয়েকক লগ কৰিব আহিছেহে তো তেতিয়া মিলালোঁ যে নহ'লে তাই টাইম নাপায় ন তাই ডিউটি কৰি থাকে কি হ'ল কি হ'ল মোৰ গুণুটো ৰাতি সৰুকৈ পাৰ্টি এটা কৰিলোঁ হিৰকৰ বাৰ্থডে বুলি আৰু আমি কাইলৈ যামগৈ বুলি চবেই আহিলোঁ HM ৰিজৰ্টত আহিলোঁ অকণমান সময় স্পেণ্ড কৰিলোঁ বাহঁতকো মাতিলোঁ বায়ে মোলৈ এটা কেক বনাই আনিছিলে চুজিৰ কেক ঘৰলৈ লৈ যাবলৈ আৰু ইয়াত দেখিছে নহয় অঞ্চুকো মানে কাইলৈ যিহেতু যামগৈ অঞ্চুকো নাপাম বাকো নাপাম সেইকাৰণে মই প্লেনটো কৰিলোঁ ৰাখি থৈ দিছিলোঁ নহ'লে আৰু তাহাঁতকো লগ পোৱা নহ'ব যোৱাৰ আগতে বৰমা ইপিনে ভিন্দু চবেই আহিলে আৰু সেইদিনাখন খেল চলি আছিলে এপিনে খেলো চাই আছোঁ ডাঙৰকৈ স্ক্ৰীণত খেলখন চাই আৰু বেছি ভাল লাগিছিলে তো সেয়াই আৰু গৈ তাৰ কাৰণে ইয়াত পেকিং দিছে নহয় অলমষ্ট ডান ডাঙৰটো হৈ গ'ল এইটো এটা আৰু তাৰপিছতে এটা হৈ গ'ল পেকিং ইভানে চুচৰাই ফুৰিছে আৰু এইপিনে এটা 4টা বেগ আছিলে 4টা বেগৰ বস্তু হৈ গ'ল এয়া মাত্ৰ আমি পিন্ধি যোৱাখিনি উলিয়াই থৈছোঁ বাকী চব পেকিং ডান অলপমান হিৰকে হেল্প কৰি দিলে অলপমান বহুতখিনি হিৰকে হেল্প কৰি দিলে কাৰণ পেকিঙত সি মোতকৈ বেছি উস্তাদ কাৰণ সি অহা যোৱা কৰি থাকে যে আৰু এইপিনে খানাও অলমষ্ট ৰেডি আমি 2টা বজাত ফ্লাইট আছে কিন্তু আমি অলপ সোনকালে যাম আৰু কাৰণ ল'ৰা ছোৱালী আছে বেগো ইমানগাল আছে দেৰি হ'ব পাৰে খোৱালোঁ আৰু এতিয়া যোৱাৰ আগতে মাৰ হাতৰ বৌৰ হাতৰ শেষ ভাত সাজ মানে ডিব্ৰুগড়ত এইবাৰৰ কাৰণে শেষ ভাত সাজ খাই গ'লোঁ আৰু এয়া মাছ ফ্ৰাই কৰি দিলে কেই বনাইছিলে আৰু তেতিয়া মনটো বেয়া লাগি আছিলে যিহেতু ঘৰলৈ যাওঁগৈ যোৱা সময় আহি গ'ল আৰু এতিয়া যাম তেতিয়া যাম কালি যাম আজি যাম কৈ পেলাই মা যাওঁ নিদিয়াকৈ থকা হয় ভাল আছিলে নিদিয়াকৈ সংসাৰ হ'ল ল'ৰা এটা আহিলে বিয়া নিদিলে আকৌ ল'ৰা ছোৱালীক পাই নিজৰ গিয়েকটো ক'ত পাব আমি বিয়া হৈ আহিছিলে পোৱালি 3টাকে দিলে এটা দিছেহে আৰু এটা আছেই কোনে কৈছে হৈছে আৰু দেই মা নুশুনো এইবোৰ কথা মই আঁতৰি দিওঁ এইপিনে মই লাষ্ট এখন লৈ লৈছোঁ তাতে ঠাণ্ডা পালে ইভানৰ গাত দিব লাগিব খাবলৈ বস্তু লাষ্টত কি পালে সেইটো সি কৈ ওলাইছে ফেভৰেট ককাকৰ হেৰিটোত কি আছে চব পেলালে শাৰী শাৰী তত নাপায় আৰু এইপিনে 11:30 বাজিব হৈছে আৰু আমি চাই দেউতা মোৰ পইচা ক'ত
সোমাই গ'ল এ নহ'ব মোৰ পইচা মোৰ হা বাই বাই থ'বলৈ বৌ মা আহিছিলে আৰু থৈ পেলাই সিহঁতি ঘূৰি গ'ল এপিনে ইভানৰ আৰু এয়াৰপৰ্টত অলপ এইবোৰ দিগদাৰ থাকিবই টাইম পাছ কৰাটোৱেই দিগদাৰ মানে এয়াৰপৰ্টত সময়খিনি কেনেকৈ কটাম সেইটোৱে চিন্তা হৈ যায় বাকী ফ্লাইটততো সি টোপনি যাব আৰু সময়টো এনেকুৱা হ'ল যে তাক মই আগবেলা হোৱা নাছিলোঁ সেইকাৰণে ফ্লাইটত উঠাৰ লগে লগে সি ধুনীয়াকৈ টোপনি গুচি গ'ল আৰু আৰামত গৈ পেলাই আমি পাই গ'লোগৈ গুৱাহাটী আৰু ইপিনে ৰুবুৱে আমাক নিবলৈ আহিলে তো ধুনীয়াকৈ সেইখিনি হৈ গ'ল মানে ফ্লাইটত উঠাৰ পিছত আমাৰ একো দিগদাৰ হোৱা নাই কিন্তু ফ্লাইটত উঠালৈকে ইভানক চম্ভালাটোহে ডাঙৰ প্ৰব্লেম আৰু আহি পালোহি এতিয়া ঘৰ এতিয়া 4টা বাজিছে আৰু ঘৰ আহি পাই মানে শান্তি এটা লাগিছে দিয়কচোন নিজৰ ৰুমটো নিজৰ বস্তুখিনি পাই এটা শান্তিও লাগে মানে ভাল লাগে আৰু মাহঁতকো পালোঁ আহিয়ে ভানিয়া অকণমান ঠেনাইছিলে অকণমান ধৰিব নোৱাৰে যে কিন্তু থৈ আহিছোঁ এতিয়া তলতে ভাত খুৱাবলৈ তাক অলপ আমিতো ভাত খাই আহিছোঁ ৰাতিপুৱা বেলা সেইকাৰণে মই এতিয়া একো নাখাওঁ পিছত খাম আৰু ৰুম একদম চিনচিনাই হৈ আছে পিনে সব চাফ চিকুণ মইতো উলিয়াই লৈছোঁ এতিয়া কাপোৰ পিন্ধিবলৈ বাকী একদম ৰুম ফিনফিনীয়া হৈ আছে কিন্তু মানে বস্তুখিনি উলিয়াব লাগিব নহয় উলিয়াই পেলাই মিঠাই চিঠাই মাহঁতে দি পঠিয়াইছিলে 11মান মিঠাইয়া মাহঁতে দি পঠিওৱা প্লাছ মাহঁতে কেক চেকো বনাই পঠিয়াইছিলে সেইখিনি উলিয়াম যে তেতিয়া একেবাৰে তলত দিমগৈ আৰু তো এতিয়া ফাৰ্ষ্টে কাপোৰ কানি সলাই লৈ অলপমান ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক পাই আছোঁ এইপিনে মাহঁতে ডিব্ৰুগড়ৰ পৰা দি পঠিয়াইছে আমাৰ ঘৰলৈ এয়া কিবা কিবি এই চকলেট কেকটো বায়ে বনাইছিলে এইটো চুজি কেক হয় এইটো বয়ে বনাইছিলে আৰু এইপিনে বয়ে আৰু এটা মিঠাই দি পঠাইছিলে লগতে টেষ্টি ট্ৰিটৰ পৰা কিবা কিবি মিঠাইও লৈ আনিছিলোঁ মানে চব মাহঁতে দি পঠিয়াইছে আৰু এইটো যিটো স্পেচিয়েল মিঠাই হয় হেৰিৰ সেইটো বিৰাটেই বেছি ভাল লাগিছিলে খাই পেলাই সেইটোও দি পঠিয়াইছে এইবোৰ চব এতিয়া মাহঁতে কৈছে তলত দিবিকে মই এতিয়া তলত দি থৈ আহোঁগৈ লৈ আনিলোঁ যেনে তেনে আৰু লগতে মই আচাৰো দি পঠিয়াইছে সেইখিনি বাৰু পিছত অকণমান ৰ'দাই দিব লাগিব কিন্তু বাকী চব আনি পেলাই তলত দি দিলোঁহি চবেই মিলি খাব পাৰিব আৰু তাৰপিছত যিহেতু হিৰকৰ বাৰ্থডে আছিলে তাৰ কাৰণে স্পেচিয়েল কেক এটা মই বনাবলৈ দিছোঁ কেকছ এণ্ড হেম্পাৰ্ছ বাই পম্পিক আৰু তেওঁলোকৰ এটা পেজো আছে তাই বহুত ধুনীয়া ধুনীয়া কেক বনায় জালুকবাৰীতে থাকে মোক হোম ডেলিভাৰী দিছিলে ইমান টেষ্টি আছিল নহয় কেকটো আৰু খুব সোৱাদৰ আছিলে তাই ইমান ধুনীয়া ধুনীয়া হেম্পাৰ্ছো বনায় আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে ন মই সকলোবোৰ ডিটেইলছ তাইৰ হেৰি চব তলত ডেছক্ৰিপশ্যন বক্সত দিছোঁ আপোনালোকে তাৰ পৰা গৈ চেক কৰিব পাৰিব খুব ধুনীয়া ধুনীয়া হেম্পাৰ বনাই কিবা স্পেচিয়েল কাৰোবাক গিফ্ট দিব বিচাৰিলে সকলোবোৰ আপোনালোকে তাইৰ পেজত পাই যাব মানে বহুত কিবি আছে মই এই কেকটো অৰ্ডাৰ কৰিছিলোঁ মই যেনেকৈ অৰ্ডাৰ কৰিছিলোঁ তাই তেনেকৈ বনাই দিছে ইমান ভাল লাগিল নহয় খাই আৰু টেষ্টটো বিৰাটেই বেছি ভাল আছিলে ডেফিনেটলি অৰ্ডাৰ কৰিব পাৰিব তাৰ সকলোবোৰ ডিটেইলছ তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব কিমান বছৰ হ'ল এতিয়াতো জন্ম আৰু এনেকৈ সৰু সুৰাকৈ হ'লেও কিবা কিবি বনালোঁ মই কেক কাটিঙৰ পিছত চিকেন হিৰকে ভাল পাওঁ আৰু এনেকৈ মই ইয়াতেও হিৰকৰ লগতো আমাৰ ফেমিলিৰ লগতো এইটো ফেমিলিৰ লগতো হিৰকৰ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ সৰু সুৰাকৈ হ'লেও আৰু এইটোৱে আছিল মোৰ সৰু জাৰ্ণি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে নেক্সট ভিডিঅ'ত সোনকালে লগ পাইছোঁ বাই বাই